অভয়াপুৰীৰ উত্তৰ শালমাৰাস্থিত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ৰ চৌহদত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত 30 সংখ্যক শ্বহীদ দিৱস পালন। কোচ ৰাজবংশীসকলৰ সংগ্ৰামৰ 25 গৰাকী শ্বহীদসকলৰ পৰিয়ালবৰ্গই অংশগ্ৰহণ কৰে উক্ত অনুষ্ঠানটোত। কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত 23তম শ্বহীদ দিৱস কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ উত্তৰ শালমাৰাস্থিত সচিবালয়ত আমি এদিনীয়া কাৰ্যসূচীৰে ধুমধামেৰে আজি এই অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। কোচ ৰাজবংশী তথা কমতাপুৰৰ সুদীৰ্ঘদিনীয়া সংগ্ৰামত যিসকল শ্বহীদ পৰিয়ালৰ তৰফৰ পৰা আজি নিজৰ সন্তানক এই সংগ্ৰামখনত উলিয়াই দিছিলে, সেইসকল সন্তানৰ ভিতৰৰ পৰাই কিছু আমাৰ সতীৰ্থ আজি নোহোৱা হৈ যোৱাৰ পৰিণতিত প্ৰথম শ্বহীদ হিচাপে আমাৰ সঞ্জীৱ ৰায় তেওঁক আততায়ীয়ে গুলীয়াই হত্যা কৰিছিলে আজিৰ এই দিনটোতে। আৰু এই দিনটো আজিৰ তাৰিখৰ পৰা আমি প্ৰতি বছৰে আমাৰ শ্বহীদ দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। সমান্তৰালভাৱে এই সংগ্ৰামত যিসকল শ্বহীদ আজি হৈছে তেওঁলোকক একেলগে আমি আজিৰ এই দিনটোতে শ্বহীদ দিৱস হিচাপে আমি উদযাপন কৰি আহিছোঁ। আৰু শ্বহীদ পৰিয়ালসকলৰ যিসকলে আজিৰ তাৰিখত তেওঁলোকৰ নিজৰ সন্তান হেৰুৱাই মৰ্মহাৰা হৈছে, তেওঁলোকক আজি আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা যোৱাবাৰ 2 বছৰ আগত আমি 5 লাখ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰিছোঁ। আৰু এইবাৰ আমি এই শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাই আৰু শ্বহীদ পৰিয়ালসকলক আমি সদনা জ্ঞাপন কৰি এইবাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা আমি শ্বহীদসকলৰ স্মৰণত আমি শ্বহীদ ভৱন আমি নিৰ্মাণ কৰাৰ কাৰণে আজি আধাৰশিলা উন্মোচন কৰিবৰ বাবে মই সঁচাকৈ খুবেই গৌৰৱান্বিত হৈছোঁ, আনন্দিত হৈছোঁ। আৰু অনাগত দিনতো আমি আমাৰ এই সংগ্ৰামখনত জড়িত হৈ থকা যিসকল আত্মীয় কুটুম, যিসকল আজি আমাৰ সতীৰ্থবৃন্দ, যিসকল আজি আমাৰ এই অঞ্চলৰ উন্নয়ন উত্তৰণৰ কাৰণে কাম কৰি গৈছে, তেওঁলোকৰ ত্যাগক কোনো কাৰণতে আমি অথলে যাবলৈ নিদিওঁ। আৰু তাৰ কাৰণে আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে যি ধৰণে আমাৰ চিন্তা চৰ্চা কৰি অনাগত দিনত তেওঁলোকক সংৰক্ষণৰ লগতে তেওঁলোকক যিকোনো সংস্থাপনৰ লগতে আৰু অনাগত দিনত ভাষা কলা কৃষ্টি সংস্কৃতি সংৰক্ষণৰ লগতে নিবনুৱা যুৱক যুৱতীসকলক আত্মসংস্থাপন দিয়াৰ ক্ষেত্ৰত আমি ব্যৱস্থাপনা কৰিম। গতিকে আজি এটা কথাই আজি গৌৰৱেৰে ক'ব বিচাৰিছোঁ যে শ্বহীদ দিৱসৰ দিনটোতে আজি আমি শ্বহীদসকলৰ স্মৰণত শ্বহীদ ভৱন নিৰ্মাণ কৰিবলৈ আজি আধাৰশিলা উন্মোচন কৰিবলৈ পাই মই আজি সঁচাকৈ আজিৰ এই পবিত্ৰ দিনটোত খুবেই আনন্দিত হৈ পৰিছোঁ। প্ৰথমগৰাকী শ্বহীদৰ পিছত আজি আমাৰ 25 গৰাকী শ্বহীদ ইতিমধ্যে আমি শ্বহীদৰ তালিকা লাভ কৰা অনুসৰি সেই শ্বহীদৰ তালিকা অনুসৰি 5 লাখ টকাকৈ আমি আৰ্থিক অনুদান প্ৰদান কৰিছিলোঁ। আৰু সেই শ্বহীদ পৰিয়ালক অসমৰ চৰকাৰৰ তৰফৰ পৰা উপায়ুক্তসকলৰ জৰিয়তে তদন্ত কৰি তেওঁলোকক শ্বহীদ বুলি আমাক যিসকল সংগঠনে প্ৰদান কৰিছিলে আৰু সেই সংগঠনসকলে প্ৰদান কৰা পৰিণতিত আজি আমি 5 লাখ টকাকৈ প্ৰদান কৰিছোঁ। গতিকে 25 গৰাকীকৈ টোটেল ইতিমধ্যে আমাৰ শ্বহীদ হৈছে। গতিকে আমি ভাবোঁ এই শ্বহীদসকলৰ ত্যাগৰ বিনিময় যি ধৰণে আমি আজি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ লাভ কৰিবলৈ সক্ষম হৈছোঁ, অনাগত দিনতো যাতে আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সামগ্ৰিক বিকাশ উন্নয়ন কৰাৰ ক্ষেত্ৰত আমি যাতে কাম কৰি আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে আমি সদায় আজিৰ এই দিনটোতে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্বহীদ তৰ্পণ বন্তি প্ৰজ্বলনকে ধৰি এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্বহীদ দিৱস। অভয়াপুৰীৰ পৰা শফিকুল ইছলামৰ প্ৰতিবেদন, এনিভাৰো 24। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4, কৰিম চক, মঙলদৈ, দৰং, অসম। ফোন নম্বৰ 6001887100 আৰু 6003048093।